Good evening, everyone. Present in this online platform, I, Ms. Vaishali Medhi, on behalf of the Capacity Building Center, Cotton University, would like to greet and welcome you all to the 35th session of a year-long 100 hours lecture series on psychological health and perfection of personality in the light of the teaching of Sri Aurobindo and the Mother. Now, I would like to request the facilitator and the key resource person, Sri Digonto Biswa Sharma sir, to commence the session and enlighten us through his valuable wordings. Thank you. Namaskar. This is our 35th session, and we propose to commence a new chapter, and that is to say, plans and parts of being. Plans and parts of being. যিসকলে বহুদিনৰ মূৰত আজি নতুনকে যোগদান কৰিছে, কিছুমান কথাটো তেওঁলোকৰ বাবে অলপ সমস্যা হ'ব আৰু যেতিয়া অলপ ফিলচফিকেল কথাবোৰ আমি বুজোতে আমি তাৰ তিনিটা পৰ্যায় যদি আমি অলপ ধৈৰ্য ধৰিব পাৰো আমি সাধাৰণতে কি হয় আমাৰ যিটো ব্যক্তিগত জীৱন সাধাৰণ যিটো আমাৰ জীৱন যিটো সেলো এক্সিস্টেন্স বুলি কোৱা হয় অগভীৰ অস্তিত্ব এই অগভীৰ অস্তিত্বটো আমি অস্বীকাৰ কৰি লাভ নাই এই অগভীৰ অস্তিত্বটো আমি সাধাৰণতে কবলৈ গলে জন্মৰ পৰা মৃত্যুলৈ এটা পৰিক্ৰমা জন্মৰ পৰা মৃত্যুলৈ এটা পৰিক্ৰমা মাত্ৰ আৰু আনকি ইয়াত এই যে জ্যোতিপ্ৰসাদেও কৈ গৈছিল যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে আমি পালো জীৱনৰ অৰ্থ এই অভিনৱ এই ৰূপান্তৰ মানেনো কি ৰূপান্তৰৰ কথা কৈছিল কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে বুলি কৈছে সমাজতত্ত্বই কৰে বুলি কোৱা নাই ৰাজনীতিয়ে কৰা বুলি কোৱা নাই অৰ্থনীতিয়েও পৃথিৱীখন ধুনীয়া কৰিব পাৰিব বুলি কোৱা নাই ৰূপকোঁৱৰে কৈ গৈছে ৰূপান্তৰেহে মাথো আৰু এই মোৰ গায়ত্ৰী মন্ত্ৰ বুলি কৈছে এই মোৰ গায়ত্ৰী মন্ত্ৰ অৰ্থাৎ ৰূপকোঁৱৰৰ আৰু অন্য একো বস্তু পঢ়িব নালাগে তেওঁৰ সমগ্ৰ দৰ্শন মাত্ৰ তেওঁ নিজেই এটা বাক্যত কৈ গৈছে মাত্ৰ সিঙ্গল সেন্টেন্স ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে আৰু এখাৰী বাক্যত হে আৰু মাথো দুটা শব্দ ব্যৱহাৰ কৰিছে এই ৰূপান্তৰ মানে কি আমি ৰূপান্তৰিত হ'ব বিচাৰো জানো আমি পৃথিৱীত ৰূপান্তৰিত হ'বলৈ আমি আহিছো জানো কবি দাৰ্শনিকে কৈছে ৰূপকোঁৱৰে কৈছে গতিকে আমি যিটো আমাৰ অগভীৰ অস্তিত্ব আছে আমাৰ কেৱল মাত্ৰ জন্মৰ পৰা বৃদ্ধি আৰু বৃদ্ধিৰ পিছত মৃত্যু আহাৰ নিদ্ৰা মৈথুন অন্ন বস্ত্ৰ বাসস্থান এটা হল তিনিটা বস্তু আহাৰ নিদ্ৰা মৈথুন তাৰ ওপৰত আৰু এটা বেলেগ পাৰ্সপেক্টিভৰ পৰা চালে অন্ন বস্ত্ৰ বাসস্থান আৰু তাতকে একেবাৰে যদি ওপৰত চাও আমাৰ চাৰিটা তত্ত্ব আছে এই চাৰিটা তত্ত্ব হল কি আমাক এটা কৰ্মসংস্থান লাগে তাৰ পিছত আমাক অৰ্থ লাগে তাৰ পিছত আমাক কি লাগে খ্যাতি লাগে আৰু তাৰ পিছত কি লাগে আমাক ক্ষমতা লাগে অৰ্থাৎ কেৰিয়াৰ তাৰ পিছত মানি তাৰ পিছত ফেম আৰু পাৱাৰ এই চাৰিটা বস্তুৰ বাহিৰে আমাৰ যিটো অগভীৰ অস্তিত্ব এই অগভীৰ অস্তিত্বত 5 নম্বৰ কিবা লক্ষ্য আমাৰ সাধাৰণতে নাথাকে অসাধাৰণ ব্যক্তিসকলৰ থাকে ৰূপকোঁৱৰৰ আছিল বা আমাৰ কি কয় যিসকল কবি দাৰ্শনিক তেওঁলোকৰ আছিল সাধাৰণতে আমাৰ দৰে সাধাৰণ মানুহৰ আৰু আন কোনো আমাৰ জীৱনৰ লক্ষ্য নাথাকে আৰু সেইভাবে আমি এই যে টোটাল মই 10টা কথা কলো এই 10টা বস্তুৰ বাহিৰে যদি আন কথা যদি আমি কওঁ সাধাৰণতে আমাৰ বোধগম্য নহয় কিয় বোধগম্য নহয় ভাৰতবৰ্ষত এখন কিতাপ আছে কিতাপখনৰ নাম কৈছে বেদান্ত সাৰ সদানন্দ যোগেন্দ্ৰ সৰস্বতীয়ে লিখিছে কৈছে কিবা এটা বস্তুৰ ওপৰত সাধাৰণতে আমাৰ বহু মনস্তত্ত্ববিদে কয় যে 18 মিনিট 15 মিনিটতকৈ মানুহে মনোযোগিতাটো একাগ্ৰ কৰি ৰাখিব নোৱাৰে এটা বিষয়বস্তুৰ ওপৰত আসলতে কথাটো হেতু শুদ্ধও আৰু এক প্ৰকাৰে শুদ্ধ নহয় এক প্ৰকাৰে কিয় শুদ্ধ
এই বেদান্ত সাৰত কৈছে চাৰিটা কথাৰ যদি সমন্বয় হয়, প্ৰথম কৈছে ইউ হেভ টু বি এন অধিকাৰী। অধিকাৰী মানে ইয়াত ৰাইটৰ কথা কোৱা হোৱা নাই, ইয়াত কৈছে অৰ্হতা। ইউ হেভ টু বি এন অধিকাৰী। মই যি বস্তু শিকিম, পঢ়িম, বুজিম, আই হেভ টু বি এন অধিকাৰী। মোৰ এটা এলিজিবিলিটি থাকিব লাগিব। যদি অধিকাৰ অবিহনে যদি মই শিকো, তেতিয়া মই 18 মিনিট কিয় 18 ছেকেণ্ডো মই মনোযোগ দিয়াটো মোৰ বাবে সম্ভৱ নহবগৈ। তাৰপিছত কৈছে প্ৰয়োজনম। প্ৰথম হ'ল অধিকাৰ, তাৰপিছত কৈছে প্ৰয়োজনম, বিষয়বস্তুটো মোৰ জীৱনৰ লগত প্ৰয়োজন। কিন্তু মোৰ বৰ্তমান জীৱনৰ এই 10টা বস্তুৰ লগতে আমি আমাৰ যিটো চেলো এক্সিষ্টেন্স, অগভীৰ অস্তিত্ব, আহাৰ নিদ্ৰা মৈথুন 3টা, অন্ন বস্ত্ৰ বাসস্থান 3টা, আৰু তাৰ উপায় হিচাপে আমাক 4টা বস্তু লাগে, এটা কেৰিয়াৰ, অৰ্থ, খ্যাতি আৰু ক্ষমতা। এই 10টা বস্তুৰ সৈতে আমাৰ প্ৰয়োজন। গতিকে 11 নম্বৰ কিবা এটা কথা ক'লে আমি সাধাৰণতে মনোযোগিতাটো দিব নোৱাৰো। আৰু তাৰপিছত কৈছে বিষয়বস্তুটো আৰু সম্বন্ধ, বিষয়বস্তুটোৰ সৈতে মোৰ সম্বন্ধ। যেতিয়া এই 4টা বস্তুৰ যেতিয়া সমন্বয় হয়, আই এম এন অধিকাৰী, বিষয়বস্তুটো মোৰ প্ৰয়োজন আছে, বিষয়বস্তুটোৰ সৈতে মোৰ সম্বন্ধ আছে, আৰু বিষয়বস্তুটো ইটসেল্ফ সিগনিফিকেন্ট। এই 4টা বস্তুৰ সমন্বয় হলে আমি যিকোনো কথা 18 মিনিট কিয় আমি 18 ঘণ্টাও মনোযোগী হোৱাটো আমাৰ বাবে সম্ভৱপৰ হ'ব। এতিয়া এই যে মই বাৰে বাৰে এটা শব্দ ব্যৱহাৰ কৰিছো, চেলো এক্সিষ্টেন্স, ৰূপ কোঁৱৰৰ কথা কৈছো, তেওঁ ৰূপান্তৰৰ কথা কৈছে। এই ৰূপান্তৰ মানেনো কি? আমি পৃথিৱীত আহো কিয়? ভাৰতবৰ্ষই কেৱল কৈছে ৰূপান্তৰৰ বাবে আহো। আমি ৰূপান্তৰৰ বাবে আহো। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই একেবাৰে সাৰ্থকভাৱে বেদৰ যিটো দৃষ্টি, উপনিষদৰ যিটো দৃষ্টি, সেই দৃষ্টিকেই অসমৰ সমাজ মানে এই অসমৰ জনসমাজত তেওঁ সাহিত্যৰ ভাষাৰে ব্যক্ত কৰি গৈছিল। তেওঁ কৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা। তেওঁ ক'তো তোৰে মোৰে অন্ন বস্ত্ৰ বাসস্থানৰ যাত্ৰা বুলি লেখা নাই। তোৰে মোৰে ক'তো আহাৰ নিদ্ৰা মৈথুনৰ যাত্ৰা বুলি কোৱা নাই। ক'তো তোৰে মোৰে কৰ্মসংস্থান, অৰ্থ, খ্যাতি, ক্ষমতাৰ যাত্ৰা বুলি ক'তো লেখা নাই, ভুলতো লেখা নাই, এটা পৃষ্ঠাতো লেখা নাই। কি লিখিছে? তোৰে মোৰে আলু কৰে যাত্ৰা। ৰূপান্তৰৰ কথা কৈছে। এই ৰূপান্তৰ মানে কি? আমি ইয়াত নৱজন্ম লবৰ বাবে আহিছো। My biological birth is not sufficient. Biological birth পশুৰো হৈছে। পশুৱেও জন্মৰ পৰা মৃত্যুলৈকে পৰিক্ৰমা কৰে। পশুৱেও অন্ন বস্ত্ৰ বাসস্থান, বস্ত্ৰ নিপিন্ধিলেও আৰু আজিকালিতো বহুত পশুৰ ভাগ্যত বহুত ধনী মানুহৰ ঘৰত থকা আমাৰ পোহনীয়া জন্তুৱে বস্ত্ৰও পায়। তেওঁলোকে বস্ত্ৰও পায়, আহাৰো পায় আৰু বাসস্থানো পায়, আহাৰ নিদ্ৰা মৈথুনো হয়। তেওঁলোকৰ জীৱনত ৰূপান্তৰৰ সম্ভাৱনা নাই। মানুহ আৰু পশুৰ মাজত সামৰ্থ্যৰ তাতেই পাৰ্থক্য। তেওঁলোকৰ নৱজন্মৰ সম্ভাৱনা নাই। নৱজন্ম কাৰ হয়? অকল মানুহৰ হয়। আৰু সেই কথা ধৰিব পাৰিছে সমগ্ৰ পৃথিৱীৰ ভিতৰত কেৱল ভাৰতবৰ্ষ। কিয়? পাশ্চাত্যৰ বাবে মানুহৰ জীৱনৰ সৰ্বোচ্চ আদৰ্শ হ'ল নৰোত্তম। নৰোত্তম ইজ এ প্ৰগ্ৰেছ অনলি, ইজ অনলি এ প্ৰগ্ৰেছ। নৰৰ পৰা নৰোত্তম। কিন্তু জ্যোতিপ্ৰসাদে শব্দটো ব্যৱহাৰ কৰিছে ট্ৰেন্সফৰমেশ্যন, ৰূপান্তৰ, নৱজন্ম। আকৌ কৈছে তোৰে মোৰে আলু কৰে যাত্ৰা। এই যে বৃহদাৰণ্যক উপনিষদৰ পৃথিৱীখ্যাত যিটো শ্লোক, মন্ত্ৰ, আমি স্কুল কলেজত আমাৰ সকলোতে বহু জাগাত খোদিত হৈ আছে। অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। ৰূপ কোঁৱৰে এটা শব্দৰেই ক'লে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। অৰ্থাৎ অসতৰ পৰা সতলৈ যাত্ৰা কৰিলেহে পৃথিৱী ধুনীয়া হ'ব। আন্ধাৰৰ পৰা পোহৰলৈ গতি কৰিলেহে জগত ধুনীয়া হ'ব। আমি অমৃতৰ অন্বেষী হ'ব লাগিব, তেতিয়াহে জগত ধুনীয়া হ'ব। এয়া হ'ল আমাৰ উপনিষদৰ দৃষ্টি। এতিয়া যে আমি বেদ উপনিষদক লৈ ইমান গৰ্ববোধ কৰোঁ, গীতাক লৈ গৰ্ববোধ কৰোঁ, গীতা উপনিষদ
বেদৰ সকলোৰে যে দৃষ্টি বুলি যেতিয়া আমি কওঁ, যদি আমাক কোনোবাই সোধে দৃষ্টি কি, বেদত কি আছে, বেদে আমাৰ পৰা কি বিচাৰিছে মানুহৰ পৰা, উপনিষদৰ ঋষিয়ে মানুহৰ পৰা কি বিচাৰিছিল, গীতাত শ্ৰীকৃষ্ণই মানুহৰ পৰা বিচাৰিছে কি, কৈছে মদ ভাৱম আগতা, মদ ভাৱম আগতা, মোৰ ভাৱলৈ উত্তৰণ। পাশ্চাত্যই কৈছে নৰৰ পৰা নৰোত্তম, গীতাই কৈছে নহব, নৰোত্তম হলেই যথেষ্ট নহব, নাৰায়ণ লাগিব হব, ৰূপান্তৰিত লাগিব হব, নৰ হেজ টু বি ট্ৰেন্সফৰ্ম ইনটু নাৰায়ণ। লাগিলে মোক 1000 বছৰ লাগিব পাৰে। এতিয়া আপোনাক যদি আপুনি ধৰক বিদেশলৈ গৈছে, আপোনাক এটা বক্তৃতা দিবলৈ দিছে, কৈছে মাত্ৰ 2 মিনিটৰ সময়ত আপুনি আমাক বৈদিক দৃষ্টি মানে কি কওক, কম আমি যে বৈদিক দৃষ্টি আমাক লাগে, বৈদিক দৃষ্টি। এজন ধৰক বিদেশীয়ে সুধিছে, আমিতো বেদক লৈ গৰ্ব কৰো, অহংকাৰ কৰো, যদি আমাক কোনোবাই সোধে বেদৰ কি দৃষ্টি, বেদৰ ঋষিসকলে কি গৱেষণা কৰিছিল, তেওঁলোকে খ্যাতিৰ বাবে, তেওঁলোকে ক্ষমতাৰ বাবে কৰা নাই, তেওঁলোকে অৰ্থৰ বাবে কৰা নাছিল, কৰ্মসংস্থানৰ বাবেও কৰা নাছিল, কিহৰ বাবে কৰিছিল? মই ঠিক এতিয়া আপোনালোকক মই কোটেশনটো দিব নোৱাৰিম, একদম পেজ নাম্বাৰ উদ্ধৃতি। শ্ৰী অৰবিন্দই বেদৰ বিষয়ে যিখিনি কথা কৈ গৈছে, আপুনি ৰূপ কোঁৱৰৰ কথাৰ লগত তাৰ মাজতো সামঞ্জস্য বিচাৰি পাব। যদি আমি বেদৰ দৃষ্টি বুলি যদি আপোনাক কোনোবাই সোধে, অহাকালিৰ পৰা আপুনি গৰ্বেৰে ক'ব পাৰিব মই 4টা কথা মাত্ৰ কম, তাত বাহিৰে বেদত পঞ্চমটো কথা নাই। যদি কোনোবাই আপোনাক সোধে বৈদিক দৃষ্টি মানে কি, বৈদিক দৃষ্টি মানে আমাৰ ঋষিসকলে আৱিষ্কাৰ কৰিছে, এই যিটো মই বাৰে বাৰে শব্দ কৈছো, যিটো আমাৰ চেলো এক্সিষ্টেন্স, আমাৰ যিটো অগভীৰ অস্তিত্ব, এই অগভীৰ অস্তিত্বৰ ওপৰত আন আৰু বহু অস্তিত্ব আছে বুলি ঋষিসকলে আমাক কৈ গৈছে। এই জগতখনেই নহয়, এই জগততকৈ ওপৰত হায়াৰাৰ্কি, এখনৰ ওপৰত এখন, এখনৰ ওপৰত আন এখন জগত আছে। হয়, সেই জগতবোৰ ইয়াত মেটেৰিয়েলৰ দ্বাৰা অৰ্থাৎ মেটাৰৰ দ্বাৰা গঢ়ি উঠা নাই। সেই জগতবোৰৰ মূল উপাদান হ'ল কনচিয়াছনেছ, চৈতন্য, চিত। কিন্তু জগত এখন এখন পৃথক জগত, আমাৰ এইখন জগততকৈ উচ্চতৰ জগত। যেনেকৈ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, মহাবিদ্যালয়ৰ অধ্যাপকসকলে সহকাৰী অধ্যাপকৰ পিছত তেওঁলোকক এছ'চিয়েট লাগে, এছ'চিয়েটৰ পিছত প্ৰফেচৰশ্বিপ লাগে, তেনেকৈ ৰূপান্তৰৰ অৰ্থ হ'ল মই গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰলৈ যাব লাগিব। বৈদিক দৃষ্টি মানে ঋষিসকলৰ প্ৰথম দৃষ্টি হ'ল যে দেয়াৰ আৰ হায়াৰ এক্সিষ্টেন্স, ৱৰ্ল্ড বিয়ণ্ড ৱৰ্ল্ডছ, দেয়াৰ আৰ ৱৰ্ল্ডছ বিয়ণ্ড দিছ মেটেৰিয়েল ৱৰ্ল্ড। এই জগতৰ ওপৰতো আন বহু জগত আছে, উচ্চতৰ জগত আছে। তেনেহ'লে আৱিষ্কাৰ কৰিয়ে তেওঁলোক বহি থাকিল নেকি? প্ৰথম হ'ল কোনোবাই যদি দিছ ইজ দি ফাৰ্ষ্ট বৈদিক ভিজন। এণ্ড হোৱাট ইজ দি ছেকেণ্ড বৈদিক ভিজন? হোৱাট ইজ দি ছেকেণ্ড বৈদিক ভিজন? ছেকেণ্ড বৈদিক ভিজন কৈছে, ঋষিসকলে আৱিষ্কাৰ কৰিছিল যে মানুহে সেই উচ্চতৰ অস্তিত্ব, হায়াৰ এক্সিষ্টেন্স বোৰত আৰোহণ কৰিব পাৰে যদি ইচ্ছা কৰে, আৰোহণ কৰিব পাৰিব। যেনেকৈ আমি খটখটিৰে তলৰ মহলাৰ পৰা ওপৰ মহলালৈ আমি আৰোহণ কৰিব পাৰো, সেই উচ্চতৰ অস্তিত্বসমূহলৈ আমি আৰোহণ কৰিব পাৰো। এইটো হ'ল 2 নম্বৰ ভিজন। 3 নম্বৰ ভিজন, বেদৰ ঋষিসকলে আৰু এটা বস্তু আৱিষ্কাৰ কৰিছিল। কি আৱিষ্কাৰ কৰিছিল? কৈছে যে এই সমগ্ৰ যিখন মেটেৰিয়েল ৱৰ্ল্ড, আমাৰ এই পাৰ্থিৱ যিখন জগত, এইখন ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ জগত হয়নে নহয় তেওঁলোকে কোৱা নাই। কৈছে এই জগতখন, মানুহৰ জীৱনটো দেৱাসুৰ সংগ্ৰাম বুলি কৈ গৈছে। দেৱাসুৰ সংগ্ৰাম অৰ্থাৎ এডভাৰ্চ ফ'ৰ্চ আৰু পজিটিভ ফ'ৰ্চৰ মাজত আমাৰ জীৱন মানে এটা সংঘৰ্ষ, এটা সংগ্ৰাম। কিহৰ ভিতৰত সংগ্ৰাম? এডভাৰ্চ ফ'ৰ্চ আৰু পজিটিভ ফ'ৰ্চৰ মাজত সংঘৰ্ষ। তাক যেনিবা বেদে নিজৰ ভাষাত কৈছে দেৱাসুৰ সংগ্ৰাম বুলি কৈছে। মানুহৰ জীৱন মানে দেৱতা আৰু অসুৰৰ মাজত এক সংগ্ৰাম, এক সংঘৰ্ষ। দুটা শক্তিয়েই বিজয়ী হ'বলৈ বিচাৰে।
এইটো হল 3 নম্বৰ ভিজন আৰু এই সংগ্ৰামত কৈছে মানুহ বিজয়ী হ'ব লাগিব অৰ্থাৎ দেৱতাৰ বিজয় হ'ব লাগিব দৈব শক্তিৰ বিজয় হ'ব লাগিব হেয়া পুৰুষাৰ্থ দ্বিতীয় যেটো ভিজন কৈছিলো কেৱল আৰোহণ কৰিব পাৰে বুলি কোৱা নাই আৰোহণ কৰাৰ বাবে ঋষিসকলে পন্থাও আৱিষ্কাৰ কৰি গৈছে এটা পন্থা নহয় সহস্ৰ পন্থা আপোনাৰ মনৰ যেটো আপোনাৰ অভিৰুচি মতে আপুনি যিকোনো এটা পন্থা গ্ৰহণ কৰিব পাৰে কোনোবাই নাম ধৰ্ম লৈছে কোনোবাই আন পূজা পাতল লৈছে ভাৰতবৰ্ষই সকলোকে আধ্যাত্মিক স্বতন্ত্ৰতা দিছে পৃথিৱীৰ আন কোনো দেশে ভাৰতবৰ্ষই অন্তত যদি নিৰংকুশভাৱে কাৰোবাক কিবা স্বাধীনতা প্ৰদান কৰিছে কেৱল আধ্যাত্মিক স্বাধীনতা প্ৰদান কৰিছে আৰু যদি প্ৰচলিত পন্থাক লৈ যদি আপুনি সন্তুষ্ট নহয় আপুনি নিজাকৌ এটা পন্থা আৱিষ্কাৰ কৰিব পাৰে nobody will object আপোনাক কোনো বাধা নিদিয়ে গতে দ্বিতীয়টো হল হায়াৰ এক্সিস্টেন্স আছে দ্বিতীয় ভিজনটো হল সেই ওপৰত আমি আৰোহণ কৰিব পাৰো তাৰ বাবে পন্থা আছে তৃতীয় হল মানুহৰ জীৱনটো তেওঁলোকে কি বুলি ব্যাখ্যা কৰিছে দেৱাসুৰ সংগ্ৰাম বুলি কৈছে আৰু তাত মানুহে মানুহৰ বিজয় হ'ব লাগিব আৰু মানুহৰ বিজয় কেতিয়া হ'ব যেতিয়া দেৱতাৰ বিজয় হ'ব এইটো 3 নম্বৰ ভিজন আৰু 4 নম্বৰ ভিজন কৈছে সমগ্ৰ জগত আমি আজি ইয়াত আমাৰ পাৰ্টস অফ বিইং আমাৰ সত্তাৰ যিবোৰ অংগ আছে এনাটমি মেডিকেলৰ ছাত্ৰই মেডিকেলত গলে ফিজিক্যাল এনাটমি ফিজিওলজি পঢ়ে আমি সাইকোলজি অধ্যয়ন কৰি আছো এতিয়া সাইকোলজিক্যাল পাৰ্টস বোৰৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম কিন্তু তেনেহলে মই বৈদিক ভিজনৰ কথা কিয় কৈছো আপোনালোকে এতিয়া এটাৰ যোগসূত্ৰটো ধৰিব পাৰিব 4 নম্বৰ যেটো বৈদিক ভিজন হল কৈছে দেয়াৰ ইজ অনলি ওয়ান ৰিয়েলিটি এই যে ভাৰতবৰ্ষত আমাক কেতিয়াবা আমাৰ নিজৰ মাজতে সংঘৰ্ষ লাগে আমাৰ হেনো 33 কোটি দেৱতা আছে নানান ধৰণৰ কথা আমাৰ হেতুও সত্য আৰু বেদে কৈছে দেয়াৰ ইজ অনলি কৈছে একামেবা দ্বিতীয়ম অদ্বিতীয় এটাই সত্তা আছে ৰহস্যটো ক'ত ৰহস্যটো হল ইয়াতেই কৈছে অদ্বিতীয় সত্তা উইথ ইনফাইনাইট ম্যানিফেস্টেশন যে অনন্ততাৰ ৰূপ থাকিব পাৰে কিন্তু সত্তা মূলত এটাই ওয়ান ব্ৰহ্মন উপনিষদে কৈছে ব্ৰহ্মন বেদে কৈছে একং সৎ বিপ্ৰাহ বহুধা বদন্তি এটাই মাত্ৰ সৎ বেদে কৈছে একং সৎ বুলি কৈছে একং সৎ উপনিষদে কৈছে কি একামেবা দ্বিতীয়ম বুলি কৈছে গীতাই কৈছে পুৰুষোত্তম বুলি বিভিন্ন শাস্ত্ৰত বিভিন্ন সময়ত সময়ৰ উপযোগী হিচাপে কিন্তু চতুৰ্থ যেটো ভিজন হল দৃষ্টি হল ওয়ান এক্সিস্টেন্স ওয়ান ৰিয়েলিটি উইথ ইনফাইনাইট ম্যানিফেস্টেশন উইথ ইনফাইনাইট ফৰ্মস কাৰণ তেওঁ শক্তি হল অনন্ত অনন্ত আমি বাধ্য কৰাব নোৱাৰো যে তোমাৰ মাত্ৰ এটাই ৰূপ থাকিব লাগিব বুলি এটাই শক্তি গতিকে ভাৰতবৰ্ষই সমগ্ৰ জগতৰ তত্ত্ব এই কম্পিউটাৰ মানুহ পৰ্বত নদী অকল ভগৱানে এজন বুলি নহয় কৈছে যে সমগ্ৰ জগতৰ দেয়াৰ ইজ অনলি ওয়ান তত্ত্ব ওয়ান ৰিয়েলিটি ওয়ান প্ৰিন্সিপল আৰু এই ওয়ান প্ৰিন্সিপলটোকে বিভিন্ন স্পিৰিচুৱেলিটিৰ ডিসিপ্লিনে বিভিন্ন ধৰণে তাৰ নামকৰণ কৰিছে বিভিন্ন ধৰণে নামকৰণ কৰিছে নহলে এই চাৰিটাই হল বৈদিক ভিজন এই যে আমি তেনেহলে ওপৰত আৰোহণ কৰিব লাগিব উপনিষদে কৈছে অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় এয়া নৱজন্মৰ দিশে জানো ইংগিত নহয় ৰূপান্তৰৰ দিশে জানো ইংগিত নহয় গীতাৰ 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকত কৈছে মদ ভাবম আগতা সমগ্ৰ পৃথিৱীৰ মানুহক কৃষ্ণই সকলোকে কৃষ্ণ হিচাপে তৈয়াৰ কৰিবৰ বাবে অৰ্থাৎ নৰৰ পৰা নৰোত্তম তাৰ পিছত নাৰায়ণ ভাৰতবৰ্ষই কৈছে উই ক্যান ইভেন বিকাম ব্ৰহ্মন গতিকে আমি এই যে একং সৎ বিপ্ৰাহ বহুধা বদন্তি উইথ many forms many infinite manifestation 33 কোটি কিয় 33 আৰবো পাৰে হ'ব it depends on the discretion of that one reality কাৰণ তেওঁ ইনফাইনাইট পাৱাৰ তেওঁৰ অনন্ত শক্তি তেওঁৰ
আমাৰ দৰে লিমিটেড শক্তি নহয়, অনন্ত শক্তি। এই চাৰিটা কথা আৰু এই যে নৱজন্ম, ৰূপান্তৰ, এই চাৰিটা কথা যদি আমি মনত ৰাখো তেতিয়াহে আমি ভাৰতীয় হ'ব পাৰিম। ভাৰতীয় বুলি কওঁ, হিন্দু বুলি কওঁ, যি বুলি কওঁ, সনাতনী বুলি কওঁ, ভাৰতবৰ্ষৰ এই চাৰিটাই হ'ল দৃষ্টি। তাৰ বাবে কিন্তু ভাৰতবৰ্ষই কৈছে ক্ৰমশ আমি আগবাঢ়িব লাগিব, ক্ৰমশ। তেনেহ'লে সমগ্ৰ জগত মানে এটাই তত্ত্ব, সমগ্ৰ ব্ৰহ্মাণ্ড, সমগ্ৰ ব্ৰহ্মাণ্ড। আৰু সেই তত্ত্বটো ইয়াক আমি ব্ৰহ্মণ বুলি আলোচনা কৰিম, কোনোবাই পুৰুষোত্তম বুলি কৰিব পাৰে, কোনোবাই একামেবা দ্বিতীয়ম বুলি ক'ব পাৰে, কোনোবাই বেদৰ একং সৎ বিপ্ৰাহ বহুধা বদন্তি তেনেধৰণেও কৰিব পাৰো। কিন্তু ভাৰতবৰ্ষই দ্বিতীয়তে আৰু এটা কথা কৈছে, কি দ্বিতীয়তে কথাটো কৈছে, যিটো ভাৰতৰ ব্ৰহ্মাণ্ড তত্ত্ব, যিটো কসমলজি বুলি কওঁ। কিন্তু বিজ্ঞানে আমাক এতিয়ালৈ কি কৈছে, আই এম পাৰ্চনেলি নট এৱেৰ। বিজ্ঞানে কৈছে এককোষী প্ৰাণী ইয়াত পৃথিৱীত প্ৰথম জন্ম হৈছে, তাৰপিছত লাহে লাহে বিৱৰ্তনৰ মাজেৰে গৈ মানুহ হৈছে। এয়াতো কেৱল মাত্ৰ ৰূপৰ বিৱৰ্তনৰ কথা ক'লে। চেতনা ক'ৰ পৰা উৎপত্তি হৈছে, কনচিয়াছনেছ কেনেকে জন্ম হ'ল, মানুহৰ এই যে চেতনাৰ যিটো বিজ্ঞান, চেতনা, ইয়াত আমাৰ দুখ, সুখ, বেদনা, লোভ, মোহ এইবোৰ কিয় হয়, এইবোৰ কিহৰ বাবে হয়? কিন্তু ভাৰতবৰ্ষৰ ব্ৰহ্মাণ্ড তত্ত্বত অন্তত ভাৰতৰ অধ্যাত্ম, ভাৰতৰ মনোবিজ্ঞানে এটা উত্তৰ, এটা ব্যাখ্যা দিবলৈ যত্ন কৰিছে। whether you can follow it or you can throw it out. কিন্তু ভাৰতবৰ্ষই বিভিন্ন ভাষাৰে অন্তত তাৰ এটা ব্যাখ্যা দিবলৈ প্ৰয়াস কৰিছে, ভাৰতবৰ্ষই ব্যাখ্যা দিবলৈ। আৰু সেই ব্ৰহ্মাণ্ড তত্ত্বৰেই আন এটা তত্ত্ব হ'ল, মই যিটো ক'বলৈ গৈ আছো, ভাৰতবৰ্ষই কৈছে দুটা শব্দ ইংৰাজীত আছে, যে মেক্ৰোকজম এণ্ড মাইক্ৰোকজম। মেক্ৰোকজম মানে হ'ল সম্পূৰ্ণ এই বৃহৎ ব্ৰহ্মাণ্ড, আৰু মাইক্ৰোকজম মানে হ'ল ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, আৰু সম্পূৰ্ণ জগত, সমগ্ৰ জগতক কৈছে ব্ৰহ্মাণ্ড মাইক্ৰোকজম, মেক্ৰোকজম, আৰু আমি হলো মাইক্ৰোকজম। গতিকে এই দ্বিতীয় তত্ত্বটো জানিব লাগিব, হু এম আই, মই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। অৰ্থাৎ জগতত যি যি আছে মোৰ সত্তাৰ ভিতৰতো একেই আছে এছেঞ্চিয়েলি, কেৱল মই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, আৰু এয়া হ'ল সমগ্ৰ বিশ্ব। আৰু সেইবাবে ভাৰতবৰ্ষৰ ঋষিয়ে যেতিয়া কৈছিল বসুধৈৱ কুটুম্বকম বুলি, এয়া ভাৰতবৰ্ষৰ বৌদ্ধিক চমক নহয়, নীতিবোধো নহয়, মৰেলিটিও নহয়, এয়া মানৱতাবাদো নহয়। দিছ ইজ এ ট্ৰুথ, এয়া সত্যৰ অভিব্যক্তি, সত্যৰ দৰ্শন, আৰু সত্য দৰ্শন হোৱাৰ পিছত, সত্য আৱিষ্কাৰ কৰাৰ পিছত সত্যৰ অভিব্যক্তি। এয়া নীতিবোধ নহয়, এয়া মৰেলিটি নহয়, ইটস এ ট্ৰুথ, সত্য, যে সমগ্ৰ জগত বসুধৈৱ কুটুম্বকম, উই আৰ ইণ্টাৰকানেক্টেড, we are interconnected even. Why? এই যে প্ৰথমতে বৈদিক ভিছনৰ শেষ ভিছনটো কি কৈছিল, there is only one reality in this existence, one is becoming many, one is becoming many. গতিকে আমি প্ৰথম সেই তত্ত্বটো জানিব লাগিব, আমাৰ পাৰ্টস অফ বিইঙৰ বিষয়ে জনাৰ আগত, যে one is becoming many, ময়েই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। এইখিনি কথা জনাৰ পিছত আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, তেনেহ'লে তাৰ পিছৰ যিটো সত্য আমি কথা জানিব লাগিব, সেই কথাটো জানিব লাগিব। তেনেহ'লে জগত কি? তেতিয়াহ'লে আমি প্ৰথম কলো জগতৰ মাজত এই বৈদিক দৃষ্টি চাৰিটাৰ কথা আমি কলো। এনেধৰণৰ বহু জগত আছে, এখনতকৈ আনখন উচ্চতৰ জগত আছে, আৰু সেই উচ্চতৰ জগতলৈ মানুহে আৰোহণ কৰাটোৱেই মানুহৰ পুৰুষাৰ্থ লক্ষ্য, আৰু আৰোহণ কৰাৰ বাবে পথ আছে। 3 নম্বৰ কৈছে মানুহৰ জীৱন কি? মানুহৰ জীৱনটো দেৱাসুৰ সংগ্ৰাম, অৰ্থাৎ পজিটিভ ফ'ৰ্চ আৰু নেগেটিভ ফ'ৰ্চৰ মাজত সংগ্ৰাম, আৰু এই দেৱাসুৰ সংগ্ৰামত মানুহে বিজয় সাব্যস্ত কৰিব লাগিব। আৰু বিজয় সাব্যস্ত কৰোঁতে মানুহে কোলাবৰেট কৰিব লাগিব, সহযোগিতা কৰিব লাগিব। মানুহে নিজৰ শক্তিৰে নোৱাৰে। কোলাবৰেশ্যন উইথ হুম? কোলাবৰেশ্যন উইথ হায়াৰ প্ৰিন্সিপল, কোলাবৰেশ্যন উইথ দেৱতা। এণ্ড হু আৰ দেৱতাস? এক ব্ৰহ্মণৰেই they are powers, 1000 powers, infinite powers.
গতিকে আৰু এইখন এখন এক্সিষ্টেন্স, ওৱান ৰিয়েলিটি। তেনেহ'লে দিছ এক্সিষ্টেন্স ইজ নাথিং বাট, তাৰ পিছৰ যিটো সত্য ক'বলৈ যোৱা হৈছে, ইট ইজ এ মেনিফেষ্টেশ্যন। এই সমগ্ৰ জগত মানে হ'ল এক অভিব্যক্তি, অভিব্যক্তি, মেনিফেষ্টেশ্যন। কাৰ অভিব্যক্তি? মোৰ কাব্যানুভূতিৰ নহয়, মোৰ গল্পৰ কিবা এটা অনুভূতি ভিতৰত হৈছে সেইটো মই ইয়াত ব্যক্ত কৰিছো, তেনেধৰণৰ নহয়। কৈছে ব্ৰহ্মণৰ আত্ম অভিব্যক্তি। আমি যিটো সেই একং সৎ, সেই একং সৎটো অভিব্যক্ত হৈছে বহু ৰূপে, জগত ৰূপে অভিব্যক্ত হৈছে। আকৌ আমি মানুহক কি বুলি কৈছো? আমিও ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। গতিকে জীৱৰূপেও অভিব্যক্ত হৈছে, জগত ৰূপেও অভিব্যক্ত হৈছে, জীৱৰূপেও অভিব্যক্ত হৈছে ব্ৰহ্মণে। আমি ক্ষুদ্ৰ ব্ৰহ্মণো, যেনেকে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড তেনেধৰণে আমি ক্ষুদ্ৰ ব্ৰহ্মণো। গতিকে এইটো হ'ল প্ৰথম তত্ত্ব। তাৰ পিছৰ যিটো তত্ত্ব জানিব লাগিব, দি ৱৰ্ল্ড ইজ এ মেনিফেষ্টেশ্যন, অভিব্যক্তি। কাৰ অভিব্যক্তি? ইয়াত এইখিনি কথাত মহাৰিষিয়ে কোৱা নাই যদিও আমি পিছত পাম। মেনিফেষ্টেশ্যন অফ দেট একং সৎ, একং সৎ। And in it the absolute Param Brahman manifest as the Ishvara, the one eternal. এই পৰম ব্ৰহ্মণেই ঈশ্বৰ হিচাপে নিজকে অভিব্যক্ত কৰিছে। ঈশ্বৰ মানে কি? আমি সেইবোৰো আলোচনা কৰিম, কাৰণ সেইবোৰ জানিলেহে আমি আমাৰ পাৰ্টছ অফ বিইঙৰ বিষয়ে জানিব পাৰিম। আপোনালোকে নিশ্চয় বহু শব্দ শুনি আহিছে। প্ৰকৃতি বুলি শুনিছে, মায়া বুলি শুনিছে, শক্তি বুলি শুনিছে, আকৌ আত্মন বুলি শুনিছে, ব্ৰহ্মণ বুলি শুনিছে, ঈশ্বৰ বুলি শুনিছে, পুৰুষ বুলি শব্দ শুনিছে। এই শব্দবোৰ একে নে ভিন ভিন? আমি অলপ অলপ লাহে লাহে জানি যাম। আৰু তাৰ আগত মই আৰু এটা কথা ক'ব পাহৰিলো, যিটো মই বেদান্ত সাৰৰ কথা কোৱাৰ সমানে সমানে যিবোৰ কথা যি ধৰণে কোৱা যাব, প্ৰথমতে কেৱল শ্ৰৱণ, আপোনালোকে শুনিব। শ্ৰৱণৰ পিছতহে মনন পাৰ্টটো। শ্ৰৱণ কৰি থাকোঁতেই মনন কৰিব নালাগে। তেতিয়া কি হ'ব? আপোনাৰ শ্ৰৱণটো ব্যাহত হ'ব। আৰু সেইবাবে আমি শ্ৰেণী কোঠাত এই এটা শিক্ষা বিজ্ঞানৰ কথা, ছাত্ৰ ছাত্ৰীক যে আমি মনোযোগী হ'বৰ বাবে কওঁ, প্ৰথমতে হ'ল শ্ৰৱণ। শিক্ষা বিজ্ঞানৰ 3টা অংগ আছে। প্ৰথম হ'ল হিয়াৰিং, আৰু হিয়াৰিং কৰাৰ সময়ত মই অকল শ্ৰৱণেই কৰিম, শ্ৰৱণ কৰিম। যদি মোক শিক্ষকে 1+1 3 বুলিও কৈছে, মই লগে লগে এই কথাটো মনন নকৰো, একে একে 3 কেনেকে হ'ব? আমাকতো অমুক বৰা ছাৰে একে একে 2 বুলি কৈছিল, অমুক আজি দাস ছাৰে কৈছে একে একে 3। প্ৰথম একে একে 3 বুলি কৈছে, ইউ ৰেজিষ্টাৰ ইট, আপুনি পঞ্জীয়ন কৰক সেইটো। তাৰ পিছত আপুনি মননত যাওক। কৈছে শ্ৰৱণ হেজ টু বি ফলোড বাই মনন। মনন ইজ দি সেকেন্ড স্টেজ। আৰু থাৰ্ড স্টেজটো হ'ল নিধিধ্যাসন, ডিপ মেডিটেশ্যন। এটা বিষয়বস্তু এদিনত 2 মিনিটত ক্লিয়াৰ কৰা বস্তু নহয়। প্ৰথম নাও ইউ আৰ টু ৰেজিষ্টাৰ অনলি। ৰেজিষ্টাৰ মানে শ্ৰৱণ। যি ধৰণে কোৱা গৈছে, যদি একে একে 3 বুলিও কোৱা গৈছে, একে একে 3 বুলিয়েই প্ৰথমতে ৰেজিষ্টাৰটো কৰিল, তাৰ পিছত মনন কৰিব। বাট মনন হেজ টু ফলো। গতিকে শ্ৰৱণ হেজ টু বি ফলোড বাই মনন, অৰ্থাৎ হিয়াৰিং হেজ টু বি ফলোড বাই ৰিফ্লেকশ্যন, এণ্ড ৰিফ্লেকশ্যন হেজ টু বি এগেইন ফলোড বাই ডিপ মেডিটেশ্যন। শিক্ষা বিজ্ঞানৰ এই 3টা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগিব, কিন্তু পৰ্যায়ক্ৰমে। গতিকে ইয়াত কি বুলি কোৱা হ'ল? দ্বিতীয় এতিয়া কোৱা হ'ল কি ঈশ্বৰ বুলি আমি যিটো কৈছো, ব্ৰহ্মণেই ঈশ্বৰ হৈছে। ব্ৰহ্মণেই ঈশ্বৰ হৈছে, এবছলিউট পৰব্ৰহ্মণেই ঈশ্বৰ। আমি ঈশ্বৰ আৰু ব্ৰহ্মণ বুলি শব্দটোৰ মাজত তাৰ কিন্তু অলপ পাৰ্থক্য অলপমান আছে। তাৰ এছপেক্ট বিভাৱক লৈ আমি সেইটো আলোচনা কৰিম, কিন্তু মূলত ঈশ্বৰ আৰু ব্ৰহ্মণ একে বুলি ধৰিলেও আমাৰ বোধত একো অসুবিধা নহয়। কৈছে বাট অলছো ইট মেনিফেষ্ট দি মাল্টিপ্লিচিটি অফ ওৱান ইন দি জীৱ। কৈছে জীৱৰ মাজত ই বহুৰূপেও প্ৰকাশ নিজকে অভিব্যক্ত কৰে। মাল্টিপ্লিচিটি অফ ওৱান, ইয়াতে ওৱান শব্দটো মহাৰিষিয়ে ও ইজ দি কেপিটেল ও।
কেপিটেল ও দিছে অৰ্থাৎ কেপিটেল ও মানে কাক বুজাইছে বেদৰ একংশতৰ মাল্টিপ্লিসিটি হিচাপে ব্ৰহ্মণে কাৰ মাজত জীৱৰ মাজত কাৰণ পৃথিৱীত অসংখ্য জীৱ আছে গতিকে সেই একেই one has become multiple তেওঁ ঈশ্বৰো হৈছে তেওঁ এই জগত হৈছে অৰ্থাৎ সেই একংশত আৰু মই ইয়াত শব্দটো তেওঁ বুলি যদিও আমাৰ হি ব্যৱহাৰ কৰা যায় বেদে কিন্তু হি অথবা সি এটা শব্দও ব্যৱহাৰ কৰা নাই বেদে সাধাৰণতে কি শব্দ ব্যৱহাৰ কৰিছে জানেনে তৎ একম that is বুলি কৈছে কাৰণ তাৰ কোনো লিংগ ভেদ নাই that বুলি কৈছে তৎ একংশত কিন্তু হি বা সি তেনে ধৰণে ব্যাখ্যা কৰা নাই কিন্তু আমি ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ মুখত কওঁতে এটা আমাৰ ভক্তি ভাৱত আমাৰ তেওঁ ওলাই বা কিবা ওলাই সেইটো এটা পৃথক কথা গতিকে আমি তেতিয়া হলে কি পালো 4 নম্বৰ যেটো কথা this creates in the manifestation the double aspect of being and becoming তাৰ মানে there is a being মানে সত্তা আৰু becoming মানে যেটো ইয়াতে অভিব্যক্ত হৈছে becoming তাৰ ভাল শব্দটো হল সম্ভূতি অৰ্থাৎ এক্সপ্ৰেছন প্ৰকাশ এটা সত্তা ইয়াত বহু ৰূপে প্ৰকাশিত হৈছে এই প্ৰকাশ হোৱা কথাটো কৈছে কি becoming বুলি কিয় আমি জগতৰ বিষয়ে আলোচনা কৰিছো জগতৰ ক্ষেত্ৰত যেটো প্ৰযোজ্য হ'ব মোৰ নিজৰ ক্ষেত্ৰটো একে প্ৰযোজ্য হ'ব কাৰণ কিয় আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ড মাইক্ৰকজম আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ড গতিকে ইয়াত আমি 4টা কথা আলোচনা কৰিলো এতিয়ালৈ যে জগত এক অভিব্যক্তি জগত এক প্ৰকাশ কাৰ প্ৰকাশ সেই বেদৰ একংশতেই বহু হৈছে ইয়াত one is becoming many সেইভাবে কৈছে যেটো becoming ইয়াত যেটো আমি যেটো প্ৰকৃতিৰ মাজত যেটো আমি চকুৰে দেখা পাইছো সেইখিনি হল becoming one is becoming many আৰু সেই one টো হল being এটা সত্তা আৰু সেই সত্তা কি আমি ইতিমধ্যে আলোচনা কৰিছো ভৱিষ্যতেও কৰিম এটা প্ৰথম হল অভিব্যক্তি দ্বিতীয়তে ঈশ্বৰ বুলি আমি যাক কওঁ এবসলিউট পৰব্ৰহ্মনেই ঈশ্বৰ ৰূপে আৰু এক অনন্ত ৰূপে অভিব্যক্ত হৈছে ব্ৰহ্ম আকৌ ব্ৰহ্মাটো বেলেগ কিন্তু ধাৰণা হেতুৰ বিষয়ে কম আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বেদৰ হিচাপত দেৱতাৰ কনসেপ্ট ত্ৰিমূৰ্তি পুৰাণৰ সময়ত তেতিয়া ব্ৰহ্মণৰ কনসেপ্টটো নাই যেনেকে বেদত একংশতেৰে আলোচনা কৰা হৈছে তাৰ পিছত উপনিষদৰ সময়ত ব্ৰহ্মণ শব্দটো জনপ্ৰিয় হৈছে পুৰাণত আহি ত্ৰিমূৰ্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গতিকে ব্ৰহ্মা আৰু ব্ৰহ্মণ দুটা পৃথক ধাৰণা তাৰ পিছত 3 নম্বৰ কথা সেই পৰম ব্ৰহ্মনেই বহু ৰূপে জীৱৰ মাজত নিজক অভিব্যক্ত কৰিছে বহু ৰূপে এই যে পৃথিৱীত কোটি কোটি কীট পতংগ মানুহ অসুৰ দানৱ যি আছে জীৱ সকলো জীৱ দৰাচলতে ব্ৰহ্মনেই জীৱ হৈছে এই তিনিটা কথা কোৱাৰ পিছত তেনেহলে জগতত দুটা এসপেক্ট আছে এটা হল বিইং আৰু এটা হল বিকামিং আমি এইখিনি প্ৰথম বুজিব লাগিব দ্বিতীয় তাৰ পিছত যেটো কথা বুজিব লাগিব এই যে বিইং আৰু বিকামিং বুলি কোৱা হল তেতিয়া অৰ্থটো এনেকুৱা হ'ব নেকি বাৰু যি ধৰণে মই ভাৰতীয় আছিলো মই আমেৰিকাৰ নাগৰিকত্ব ললো তাৰ পিছত মই আৰু কিন্তু ভাৰতীয় হৈ নাথাকো আৰু কিন্তু ইয়াত কিন্তু হেতু নহয় বিইং বিকামিং হোৱাৰ পিছতো being remaining as being গতিকে আমি এইটো ভাবিব নালাগে এই ব্ৰহ্মণ জগত হৈ যোৱাৰ পিছত being এ নিজৰ অস্তিত্বহীন হৈ গল being is remaining as it is কাৰণ তেওঁৰ তিনিটামান এসপেক্ট আছে তেওঁ being হিচাপেও তেওঁৰ অস্তিত্ব আছে becoming হিচাপেও অস্তিত্ব আছে কিন্তু মই যদি আজি ভাৰতীয় নাগৰিকত্বৰ পৰা ইংলেণ্ডৰ নাগৰিকত্ব লৈ লওঁ মই আৰু ভাৰতীয় হৈ থাকিব নোৱাৰিম অৰ্থাৎ মই ভাৰতীয় দিগন্ত বিশ্ব শৰ্মাই গৈ মই ব্ৰিটিছ দিগন্ত বিশ্ব শৰ্মা হৈছো তেতিয়া মই আৰু ভাৰতীয় হৈ থকা নাই কিন্তু ইয়াত কিন্তু সেই অৰ্থত
being is becoming many, কিন্তু অথচ being is remaining being. কি কৈছে? But becoming does not mean that being becomes what it never was before. কৈছে যে জগত অনাদি অনন্ত বুলি কোৱা হৈছে, এই জগত অনাদি অনন্ত, তেওঁ সদায় জগত হয়েই তেওঁ, যে তেওঁ কিবা যেনেকে মই ব্ৰিটিছ হৈছো, আগতে মই ব্ৰিটিছ নাছিলো, এতিয়া মই ব্ৰিটিছ হৈছো, ইয়াত সেই ধৰণৰ কথা নহয়. He is already becoming, but that is already becoming, that is already being, which is what it never was, or that it ceases to be its eternal self. গতিকে এই জগত হৈ যোৱাৰ লগে লগে ব্ৰহ্মণে নিজৰ যিটো তাৰ অনন্ত যিটো ভাৱ, সেই অনন্ত ভাৱ হেৰুৱাই পেলাইছে, তেনেধৰণৰ কথা নহয়. Being is remaining as it is. Yet he has become the world. He has become this manifestation. World বুলি ক'লে খুব সৰু হৈ যায়, অকল এখন আমাৰ এই বিশ্বৰ কথা বুজোৱা যায়. কিন্তু যেতিয়া ব্ৰহ্মাণ্ড বুলি কোৱা যায়, জগতত যিয়েই অভিব্যক্ত হৈছে, অৰ্থাৎ ব্ৰহ্মণৰ all manifestation, কাৰণ জগতৰ পিছত জগত থকা বুলি কৈছে, যে it manifests something that is already in its existence. এই যে অভিব্যক্ত কৰিছে, এই সমগ্ৰ জগত তেওঁৰ মাজত আছিল কাৰণেহে তেওঁ অভিব্যক্ত কৰিছে, এনে নহয় যে তেওঁ নতুনকৈ এই বস্তুবোৰ ইয়াত মেনিফেষ্ট কৰিছে, তেনেধৰণৰ কথা নহয়. আৰু সেইভাবে কৈছে যিটো ৰূপটোহে কেৱল মাত্ৰ সাময়িক, এই যে আমাৰ জগতত যিবোৰ আমি ৰূপ দেখা পাইছো, কিন্তু ৰূপৰ ভিতৰত থকা যিটো তত্ত্ব, সেই তত্ত্বটো তেওঁৰ মাজত আছিলেই. সেই তত্ত্বটো কি? তত্ত্বটো হ'ল চেতনা, চৈতন্য, চিত, কনচিয়াছনেছ. আমি ইতিমধ্যে আলোচনা কৰিছো বৃহৎভাৱে যে কনচিয়াছনেছ, যে জগতৰ যিটো আসল সাবষ্টেন্স হ'ল, there is only one substance, সেইটো হ'ল consciousness is the only substance. গতিকে এই consciousness was already inherent in the Brahman. গতিকে তেওঁ ইয়াত কেৱল মাত্ৰ ফৰ্মটোহে সাময়িক, এই কনচিয়াছনেছে বেলেগ ফৰ্মো ল'ব পাৰে, কেতিয়াবা বেলেগ ফৰ্মো ল'ব পাৰে. গতিকে বিইং আৰু বিকামিঙৰ ক্ষেত্ৰত যেনেকে মই যিটো উদাহৰণ দিলো যে মই ব্ৰিটিছ নাগৰিক হৈ যোৱাৰ লগে লগে ভাৰতীয় নাগৰিক হৈ নাথাকিম, কিন্তু ইয়াত সেইটো নহয়. ডাবল এছপেক্ট হৈছে, বিইং আৰু বিকামিং হৈছে, কিন্তু বিইং ইজ ৰিমেইনিং ষ্টিল বিইং. ব্ৰহ্মণ হৈয়ে আছে, অথচ তেওঁৰ এইখন সম্পূৰ্ণ মেনিফেষ্টেশ্যন, তেওঁৰ সেল্ফ এক্সপ্ৰেছন, তেওঁৰ আত্মপ্ৰকাশ হৈছে. এণ্ড সেই একাউণ্টছত has the capacity, infinite capacity. গতিকে আমি এইটো 2 নম্বৰ কথা জানিব লাগিব. তেতিয়াহ'লে প্ৰশ্ন হ'ল, আমি আৰু এটা তত্ত্বলৈ আহি আছো. আমি 3টা শব্দ আমি শুনি থাকো, কাৰোবাৰ মুখত মায়া বুলি শুনো, কেতিয়াবা এটা শব্দ, কেতিয়াবা শুনো প্ৰকৃতি বুলি, কেতিয়াবা আৰু এটা শব্দ শুনো শক্তি বুলি. এই 3টা বেলেগ বেলেগ তত্ত্ব নেকি? 3টা একেই তত্ত্ব, কিন্তু অলপ মাত্ৰ তাৰ এছপেক্ট বুলি ক'ব পাৰে. যেনেকে যদি বৰফ আৰু পানীৰ মাজত যিটো পাৰ্থক্য, ঠিক সেই ধৰণৰ কিছু পাৰ্থক্য আছে. স্বৰূপত এছেনচিয়েলি দিছ ইজ ওৱান থিং, 3 নেমছ ফৰ ওৱান থিং. মায়া, প্ৰকৃতি, শক্তি, এই 3টা এছেনচিয়েলি 3 নেমছ ফৰ ওৱান সাবষ্টেন্স, ওৱান থিং. এটা বস্তুৰ এই 3টা নাম, কিন্তু অলপ তাৰ পাৰ্থক্য আছে. সেই পাৰ্থক্যটো কেনেকুৱা পাৰ্থক্য? মই গলো বৰফ আৰু পানীৰ মাজত যিমান পাৰ্থক্য আছে, অৰ্থাৎ তাৰ এটা অৱস্থান্তৰ হয়. অৱস্থান্তৰ বুলি ক'ব পাৰে, তাৰ এছপেক্টটোৰ অলপমান বা তাৰ ফাংচন অলপ. ধৰক আমি কেতিয়াবা এখন কটাৰী, যিখন কটাৰীৰে আমি তামোল কাটো, সেইখনক কটাৰী বুলি কওঁ. কিন্তু যদি ঠিক সেই ধৰণৰে এটা যদি অস্ত্ৰ আমি মানুহক হত্যা কৰিব ব্যৱহাৰ কৰো, তেতিয়া তাক চুৰি বুলি কৈ দিম, তেতিয়া তাক কটাৰী বুলি নকওঁ. আকৌ যদি সেই একে ধৰণৰ এপাত অস্ত্ৰৰেই যদি আমি বাঁহ কাটিবলৈ যাওঁ, তেতিয়া দা বুলি কম আমি সেইখন. গতিকে তেনে ধৰণৰ দা, কটাৰী, চুৰি, ঠিক তেনে ধৰণৰ অলপমান
তাৰ অৱস্থান্তৰ অলপ পাৰ্থক্য আছে যেটো আমি আলোচনা কৰিম কিন্তু মূলত যেটো আপোনালোকৰ বাবে জনা দৰকাৰ যে তিনিটা একেই নাম একে বস্তুৰ বাবে তিনিটা নাম যেনে আমাৰ ঘৰত মাতা নাম থাকে বাহিৰৰ নাম থাকে আমাৰ সোঁৱৰণিৰ নাম থাকে কুস্তিৰ নাম থাকে কিন্তু অথচ মই এজনেই মানুহ কিন্তু তথাপিতো কিন্তু মোৰ এজন মানুহৰে তিনিটা নাম হলো মোৰ কুস্তিৰ নাম তাৰ এটা অলপ তাৎপৰ্য অলপ বেলেগ আছে মোৰ যেটো বাহিৰত মোক যেটো নামেৰে মাতে তাৰ তাৎপৰ্যটো আৰু অলপ বেলেগ আছে আকৌ মোক ঘৰত যেটো নামেৰে মাতে তাৰো এটা অলপ তাৎপৰ্য আছে কিন্তু স্বৰূপত এই তিনিটা নাম এজন ব্যক্তিৰেই নাম ঠিক এই ধৰণে কৈছে কি তেনেহলে আসল তত্ত্বটো কি এই যে মায়া শক্তি আৰু প্ৰকৃতি আসল তিনিওটাই শক্তি কিন্তু তিনিওটাই শক্তি বুলি কলেও কিন্তু ইয়াৰ মাজতো মই কম ইতিমধ্যে আমি আগত যিসকল আজি নতুন আহিছে তেওঁলোকৰ বাবে অলপমান মই আকৌ ৰিকেপ কৰি দিম কৈছে আসলতে এই যে আমি কলো ব্ৰহ্মনে অভিব্যক্ত হৈছে ব্ৰহ্মন যদি পাৱাৰলেছ হয় নিজক অভিব্যক্ত কৰিব পাৰিব নেকি ব্ৰহ্মনৰ এটা নিজা শক্তি থাকিব লাগিব নাই ব্ৰহ্মনৰ কিবা এটাটো নিজা সেলফ পাৱাৰ থাকিব লাগিব নহলে পাৱাৰ নাথাকিলে নিজক কেনেকে অভিব্যক্ত কৰিছে কেনেকে হাউ ব্ৰহ্মন হেজ বিকামিং মেনি হাউ ব্ৰহ্মন হেজ বিকামিং দিস ব্ৰহ্মাণ্ড হাউ ব্ৰহ্মন হেজ বিকাম দিস কসমস কৈছে the power of itself which does manifest what is in its being এই যে আমি being বুলি কৈছো what is in its being hey being or ভিতৰত যি আছে কৈছে এটা শক্তিৰ দ্বাৰা অভিব্যক্ত হৈছে the power of itself or the power of Brahman which does manifest what is in itself অৰ্থাৎ সেই বিইংৰ ভিতৰত থকা বিইংৰ ভিতৰত যিয়েই আছে কাৰণ নাথাকিলেতো ইয়াত অভিব্যক্ত হ'বই নোৱাৰে গতিকে থকা বাবে যিহেতু ইয়াত মেনিফেষ্ট হৈছে মেনিফেষ্ট হওঁতে কৈছে আসলতে এটা শক্তিহে ইয়াত অভিব্যক্ত হৈছে এটা শক্তিহে ব্ৰহ্মনৰ ইয়াত কি মেনিফেষ্টেশন হৈছে কৈছে যে আসলতে দি পাৱাৰ অফ ইটসেলফ which does manifest what is in its being আৰু সেইটোকে কৈছে is its শক্তি মায়া or প্ৰকৃতি গতিকে জগতত আসলতে কি প্ৰকাশিত হৈছে the power of itself which does manifest what is in its being এটা শক্তিয়ে তাৰ ভিতৰত যি বস্তু আছে তাক অভিব্যক্ত কৰিছে আৰু সেই শক্তিখিনিকেই নাম শক্তি বুলি কৈছে মায়া বুলি কৈছে আৰু প্ৰকৃতি বুলিও কৈছে তিনিটাই ভাৰতীয় শব্দ তিনিটাৰ মাজত অলপ পাৰ্থক্য আছে আমি আলোচনাত আমি পিছত যদি আপোনালোকৰ কৌতুহল থাকে তেতিয়া আপোনালোকে মন দি গলেই মই যেতিয়া যথাযোগ্য সময়ত তাক I will place কৈছে it is called প্ৰকৃতি একেই তত্ত্ব বুলি কলে নহয় কৈছে কি যে three names for the same thing মায়া প্ৰকৃতি শক্তি কিন্তু তাৰ পিছতো কৈছো যে তিনিটা নাম যদি একেবাৰে আইডেন্টিক্যাল হলহেতেন তেনেহলে নিশ্চয় তিনিটা নাম নাথাকিলহেতেন তাৰ অলপ এটা পাৰ্থক্য আছে এসপেক্ট কিন্তু স্বৰূপত three names for one thing in essence one thing স্বৰূপত এটা বস্তু and what is that the power of itself the power of Brahman so maya is the power of Brahman shakti is also the power of Brahman and the prakriti is also power of Brahman কিন্তু তিনিটা পাৱাৰৰ মাজত আমি শব্দটো পাৱাৰ কম নে বেলেগ কম কিন্তু আমি সদ্যহতে পাৱাৰ বুলি বুজিছো আমি কৈছে it is called prakriti when it is seen in its executive aspect আমাৰ ৰাষ্ট্ৰপতি যি ধৰণে ভাৰতৰ এক্সিকিউটিভ নহয় এক্সিকিউটিভ কোন প্ৰধানমন্ত্ৰী ঠিক তেনেকে ব্ৰহ্মন is not the executive Brahman is not executing the world affairs then who is executing his power Brahman's power is executing
গতিকে এই এক্সিকিউটিভ ৰোলটোত যেতিয়া তেওঁৰ পাৱাৰটো থাকে দেন ইট ইজ কল্ড প্ৰকৃতি কিন্তু তাৰ বাহিৰেও প্ৰকৃতিৰ আৰু আমি অলপ অলপ সংজ্ঞা পাম প্ৰথমতে আমি জানি ললো এজ ৱৰ্কিং আউট দি মেনিফেষ্টেশ্যন ফৰ দি পুৰুষ অৰ ঈশ্বৰ অৰ্থাৎ পুৰুষৰ বাবে ঈশ্বৰৰ বাবে এই যে যিখন মেনিফেষ্টেশ্যন অভিব্যক্তি তাক যিটো ৰূপায়িত কৰিছে লীলায়িত কৰিছে আৰু লীলায়িত কৰাৰ সময়ত যেতিয়া কাৰ্যকৰী শক্তি হিচাপে থাকে তেতিয়া তাক প্ৰকৃতি বুলি কোৱা হয় কিন্তু এতিয়া আমি সবতকৈ মই যিটো কৈছো যে এই পাৰ্থক্যটো জানিবৰ বাবে আমি আজি এটা তত্ত্ব জানি লম যিটো মই আগতেও আলোচনা কৰিছো আজি আকৌ যেতিয়া এইখিনি কথাৰ বাবে প্ৰয়োজন হ'ব সেইভাবে মই পুনৰুক্তি কৰিব বিচাৰিছো পুনৰুক্তিটো কৰিব বিচাৰিছো পুনৰুক্তিটো আমি চাৰিটা শব্দ আছে শক্তি বাৰু ভাৰতীয় শব্দ কিন্তু ইংৰাজীতেই তিনিটা শব্দ মই এতিয়া কম এটা হল ফোর্স এটা হল পাওয়ার এটা হল এনার্জি এটা হল স্ট্রেংথ চাৰিটা একে বস্তু নেকি আৰু আপোনালোকে আন কোনোবা গৱেষক আমাৰ আধুনিক যুগৰ নানান গৱেষকে এই চাৰিটাৰ মাজত পাৰ্থক্য আমাক ক'ব পাৰিব নেকি আধুনিক যুগৰ যিসকল ডিলিট পিএইচডি হোল্ডাৰ বহুত আছে কেম্ব্ৰিজৰ পৰা আহা আপোনাৰ অক্সফোৰ্ডৰ মইতো ভাবো কোনোবাই ব্যাখ্যা কৰিবৰ সাহস কৰিছে যদি মই নাজানো I am not personally aware or I am yet to be informed কিন্তু মহাৰিষিয়ে মাত্ৰ দুটা বাক্য ফোর্স সাবদেই চাৰিটা শব্দ ফোর্স পাওয়ার না ফোর্স এনার্জি পাওয়ার স্ট্রেংথ এই চাৰিটা cannot be identical thing কিন্তু চাৰিটা শব্দ আছে ফোর্স এনার্জি then power then strength এই চাৰিটাৰ মাজত অলপ অলপ হল এই পাৰ্থক্যটো আপোনালোকে পিছৰ ফাললৈও মনত ৰাখিব পাৰিব লাগিব নহলে পিছৰ কথাবোৰ বুজি পোৱাৰ বাবে আমাৰ প্ৰবলেম কৈছে ফোর্স ইজ দি এসেনশিয়াল শক্তি যেতিয়া ফোর্স শব্দটো মহাৰিষিয়ে ব্যৱহাৰ কৰে ফোর্স ইজ দি এসেনশিয়াল শক্তি যেটো একেবাৰে শক্তি বুলি যেটো আমি চিত শক্তি বুলি কৈছো consciousness force যেটো original force of the Brahman essential force of the Brahman so force is the essential শক্তি গতিকে শক্তিৰ চাৰিটা এসপেক্ট আছে one is force one is energy one is power and the fourth one is strength so force is the original শক্তি essential শক্তি not original শব্দটো কলে বুলব essential শক্তি স্বরূপ শক্তি তাৰ force and what is energy অলপ এনার্জি শব্দটো আমি কত ব্যৱহাৰ কৰো এই লৰাজনে দৌৰিব পৰা নাই আজি কিন্তু কি এটা সময়ত অলিম্পিকত গোল্ড মেডেল পাইছিল আজি দৌৰিব পৰা নাই তনে right now he has the essential শক্তি কিন্তু right now দৌৰিব পৰা নাই right now তাৰ actual dynamism to নাই at present তাৰ গতিশীলতাটো নাই গতি কৈছে energy is the working drive of the force অকল ফোর্স হলেই নহব তাৰ এটা working drive থাকিব লাগিব অৰ্থাৎ actual dynamism বাস্তৱ যিটো ক্ৰিয়াশীলতা গতিশীলতা working drive so energy is the working drive of the force আৰু মই ভাবো ইয়াতকৈ একুৰেট ব্যাখ্যা আন কোনোবাই দিব পাৰিব বুলি I am not personally aware and then what is the power power is the capacity born of the force এজন মানুহ শক্তি থাকাৰ পিছতো তেওঁৰ ক্যাপাসিটি নাথাকিব পাৰে power is the capacity of the force born of the force সেই ফোর্সৰ পৰা যেটো এসেনশিয়াল শক্তিৰ পৰা যেটো ক্যাপাসিটি is the power not the essential শক্তি but essential শক্তিৰ পৰাই ক্যাপাসিটি জন্ম পায়
And what is the strength? What is the strength? With the strength, we say consolidated and stored up energy. When energy is stored, moi etia dogra nai, but I have the strength. Moi dourar samoyot he, so strength is converted into energy. Jetia actual moi tak projukto korim, then it is energy. Kintu consolidated and stored up energy is called strength. এতিয়া আপুনি চাওক এই চাৰিটা শব্দৰে কিমান মৌলিক পাৰ্থক্য আছে, অথচ এপাৰেন্টলি চাৰিটা শব্দ একেই অৰ্থ যেন লাগে, ফোর্স, এনার্জি, পাওয়ার এন্ড স্ট্রেংথ। আৰু এই শব্দগীতা আমি জানিব লাগিব। গতিকে আমি এই শব্দগীতা আমাক কেতিয়া লাগিব জানেনে? যেতিয়া আমি শক্তি, মায়া আৰু প্ৰকৃতিৰ মাজত তাৰ যিটো এই যে মই কলো বৰফ আৰু পানীৰ ধৰণৰ অলপ এটা ঠিক মই পাৰ্থক্য শব্দটো ক'ব খোজা নাই, তাৰ ডিফাৰেন্ট এসপেক্ট এইবোৰ এসেনশিয়ালি সেম থিং। ঠিক তেনেধৰণে আমি আজি আৰু এটা তত্ত্ব কৈ মই শেষ কৰিম, ইয়াতকৈ বেছি তত্ত্ব দিলে কাৰণ তাৰপিছত লাহে লাহে অলপমান যাব লাগিব। তেনেহলে লাষ্টত কৈছে যে আমি মূলত বুজি থলে এনেকে ভাল যে অল এক্সিষ্টেন্স ইজ নাথিং বাট ব্ৰহ্মন, আত্মন, ঈশ্বৰ। Three names for one unnameable reality which alone exists. যেনেকে আমি কলো কি বুলি কলো, শক্তি, মায়া, প্ৰকৃতি, three names for one thing। ঠিক সেই ধৰণে আমি যে ব্ৰহ্মন, আত্মন, ঈশ্বৰ ভিন ভিন নাম কওঁ, বেলেগ বেলেগ দাৰ্শনিকে বিভিন্ন ধৰণে বুজাব, মহাৰিষি হেজ মেড ইট ইজি। কৈছে তিনিটাই নাম এটা আননেমেবল ৰিয়েলিটি, যাক আমি অনিৰ্বচনীয় বুলি কওঁ। আননেমেবল, তাক নাম দিব নোৱাৰো, আমি ক'ব নোৱাৰো কি বস্তু, কেৱল মাত্ৰ তাক আমি তাৰ কিছুমান লক্ষণেৰে আমি উপলব্ধি কৰিব পাৰো ব্ৰহ্মন, কিন্তু তথাপিতো আমি ইয়াত ইন্টেলেকচুৱেলি হোৱাট ইজ ব্ৰহ্মন ক'বলৈ প্ৰয়াস কৰিছো। আমি কাৰ দ্বাৰা ক'বলৈ প্ৰয়াস কৰিছো? যিসকলে ব্ৰহ্মনক ৰিয়েলাইজ কৰিছে, তেনে মানুহে আমাক যি ধৰণে কৈ গৈছে, আমি ইয়াক প্ৰমাণিত কৰিবলৈ যোৱা নাই, আমি বিশ্বাস কৰিছো। যি ধৰণে কৈছে কাছাবিয়াংকাৰ দৰে বুজিবলৈ যত্ন কৰিছো। কাছাবিয়াংকাই যেনেকে দেউতাকৰ কথা শুনিছিল, আমাকো ইয়াত যি ধৰণে কৈছে, কাৰণ যদি কওঁ যে এইটো কেনেকে আপুনি কৈছে, কেনেকে এইটো হ'ব, নহয় এইটো বেলেগ, দেন আই হেভ টু এক্সপেৰিয়েন্স মাইসেলফ। মই সাধনাত প্ৰবৃত্ত হ'ব লাগিব। তেতিয়া সাধনাত প্ৰবৃত্ত নোহোৱাকৈ ইন্টেলেকচুৱেলি ইট কেনট বি আৰ্গুড অপন। আৰু সেইবাবে কৈছে নহয় যে এটা অসমত এটা প্ৰবাদ বাক্য আছে, কাৰ লেখা মই নাজানো, কৈছে বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। আৰু ভাৰতবৰ্ষইটো কৈছে যে তৰ্কৰ দ্বাৰা, যুক্তিৰ দ্বাৰা সত্যত তৰ্কই অলপ সহায় কৰিব পাৰে, কিন্তু যুক্তিৰ মাজত যুক্তিক আকৌ সত্যক অসত্য বুলিও প্ৰমাণিত কৰিব পাৰি। যুক্তি ইজ এন ইনষ্ট্ৰুমেণ্ট অনলি। যুক্তিৰ মাজত সত্য নাই, সত্যত উপনীত হ'বৰ বাবে আই কেন ইউজ মাই ৰিজন। গতিকে তাৰ পিছৰ যিটো তত্ত্ব, যেনেকে আমি কলো যে শক্তি, মায়া, প্ৰকৃতি তিনিটা একেই, তিনিটা নাম এটাই বস্তুৰ, ঠিক সেই ধৰণে ব্ৰহ্মন, আত্মন, ঈশ্বৰ। The three names for one unnameable reality which alone exists. তাত বাহিৰে আৰু কোনো অস্তিত্ব, যে একং সৎ বৈদিক ভিশনৰ যিটো কলো, only one thing exists, আৰু বাকি সমস্ত জগত সেই one ৰিয়েলিটিৰ কেৱল মেনিফেষ্টেশ্যন ৰূপ। অৱশ্যে এই কথাটো কিন্তু আমাৰ যিটো ভাৰতৰ দ্বৈত দৰ্শন আছে, ডুৱেলিজিম আছে, ডুৱেলিজিমে কিন্তু অলপ বেলেগ ধৰণে কয়, দুটা তত্ত্বৰ কথা কয়। আকৌ বিশিষ্টাদ্বৈত বুলি আছে, তেওঁলোকে কয় যে ইন প্ৰেক্টিচ দুটা, বাট স্বৰূপত এটা। কিন্তু যিটো আমি অদ্বৈতবাদ কোৱা যায়, অদ্বৈতবাদে কিন্তু কৈছে দেয়াৰ ইজ অনলি ওৱান তত্ত্ব, অদ্বৈতবাদ। There is no second element. But অদ্বৈতবাদ is not একেশ্বৰবাদ। বহুতে বাৰে বাৰে কিন্তু ভুল কৰে। We can have crores and crores of forms of one Brahmana.
ওৱান অদ্বিতীয় সত্তা কাৰণ আমি সেই অদ্বিতীয় সত্তাটোক পংগু কৰিব নোৱাৰো কাৰণ তাৰ অনন্ত শক্তি বুলি কৈছো আমি ইনফাইনাইট পাৱাৰ 33 কোটি কিয় 33 আৰব কোটিও পাৰে হ'ব তাৰ ফৰ্ম গতিকে একেশ্বৰবাদ বুলি যেতিয়া কওঁ আমি অকল এজন ঈশ্বৰৰ কথা কওঁ কিন্তু যেতিয়া আমি অদ্বিতীয় যেতিয়া কয় অদ্বৈতবাদ বুলি কোৱা হয় অদ্বিতীয়ম দেয়াৰ ইজ নো সেকেন্ড তত্ত্ব কিন্তু সেই ভগৱানৰ সেই তত্ত্বটোৰ কোটি কোটিও ৰূপ পাৰে হ'ব কিন্তু যেতিয়া আমি একেশ্বৰ বুলি কৈ দিওঁ তেতিয়া আমি অকল এজনেই মাত্ৰ ভগৱানৰ কথা কিন্তু ইয়াত ভাৰতবৰ্ষই সেই একং সৎ বিপ্ৰাহ বহুধা বদন্তি বুলি কৈছে আৰু একং সতৰ হাজাৰ ফৰ্মত অভিব্যক্ত হ'ব পৰাৰ ক্ষমতাটো আৱিষ্কাৰ কৰিছিলে যে একং সতে তাৰ বহু পাৱাৰ আছে ভিন্ন ভিন্ন ধৰণৰ পাৱাৰ আছে যেনেকৈ ডিপাৰ্টমেণ্টেল মিনিষ্টাৰ সেইবোৰ আচলতে মই সেইবোৰৰ বিষয়ে কম মই পিছত আমাৰ যিটো ভাৰতবৰ্ষত আমাৰ কেতিয়াবা যিটো সংঘৰ্ষ হয় যে কোনোবা শাক্ত কোনোবা বৈষ্ণৱ তাৰ কাৰণ কি সেইখিনিও আমি ইয়াতে অলপ মহাৰিষিয়ে ইনডাইৰেক্টলি ইংগিত কৰি গৈছে গতিকে তাৰ পিছত তেনেহলে আমি গোটেইবোৰক তেনেহলে এটা জেনেৰেল নাম দিব পাৰো যদি আমাৰ ভগৱান আমি যদি ব্ৰহ্মণ বুলি নকওঁ আত্মন বুলি নকওঁ ঈশ্বৰ বুলি নকওঁ আমি ভগৱান বুলি এটা কমন নাম দি দিব পাৰো বুলি কৈছে দি গড ওৱান জেনেৰেল নেম কৈছে উই শ্বেল গিভ টু দি সোল ৰিয়েল এক্সিষ্টেন্স দি জেনেৰেল নেম অফ গড আমি এটা সাধাৰণ নাম ভগৱান গড বুলিও আমি তাক দিব পাৰো যে বিকজ we find it ultimately to be not an abstract state of existence কিয় আমি ভগৱান নামটো দিয়াটো appropriate কৈছে এই যেটো ব্ৰহ্মণ is not an abstract thing it's a real thing it's a conscious existence like me আৰু সেইভাবে আমি কৈছে যে not conscious of itself নিজৰ বিষয়ে সচেতন নোহোৱা এটা সত্তা নহয় it's a conscious being গতিকে আমি ব্ৰহ্মণ বুলি ব্ৰহ্মণ ঈশ্বৰ পুৰুষ আত্মন এইবিলাকৰ সলনি কি নাম দি দিব পাৰো আমি গড এটা জেনেৰেল নাম দিব পাৰো কিয় কৈছে বিকজ উই ফাইন্ড ইট আলটিমেটলি টু বি নট এন এবষ্ট্ৰেক্ট ষ্টেট অফ এক্সিষ্টেন্স এটো এটা আমি যেটো কওঁ যে এবষ্ট্ৰেক্ট অৰ্থাৎ এটা বিমূৰ্ত এটা এই ব্ৰহ্মণ ইজ নট এ বিমূৰ্ত ধাৰণা এবষ্ট্ৰেক্ট ধাৰণা নহয় ইটস এ ৰিয়েল কনসিয়াস এক্সিষ্টেন্স but a supreme and self-aware one who exists which is supreme and self-aware supreme and self-aware one yato o to likhute capital O dise orthat that one a one reality India believes in but with thousands manifestation which is absolutely in himself infinitely in the world with an appearance of finite in his various manifestation in the world কৈছে তাৰ যদিও হি অনন্ত নিজৰ মাজত কিন্তু এই যেটো কসমস বা জগত বা ব্ৰহ্মাণ্ডৰ মাজত কৈছে যে with an appearance of the finite in his various manifestation in the world গতিকে আমি আজি আলোচনাৰ পৰা আমি কি পালো তেনেহলে আমি দুটা তত্ত্ব যে এটা হল কি আমি তিনিটা তত্ত্ব যদি আমি ব্ৰহ্মাণ্ড ভাৰতীয় ব্ৰহ্মাণ্ড তত্ত্ব কসমোলজিক বুজিবলৈ খোজো তেনে কি বুজিব লাগিব গড ইন দি ওয়ার্ল্ড ইজ ব্ৰহ্মণ ঈশ্বৰ আত্মন এটা শক্তি এটা তত্ত্ব যদি আমি এটা তত্ত্ব বুলি কৈছো আলটিমেটলি এটা তত্ত্বটো তিনিটা অৱস্থান্তৰ হৈছে গতিকে এটা হল ব্ৰহ্মণ ঈশ্বৰ আত্মন যি বুলি আমি নকওঁ কিয় এটা তত্ত্ব দুই নম্বৰ এই ব্ৰহ্মণৰ যেটো পাৱাৰ বুলি কোৱা গল এই পাৱাৰটো কি বুলি কোৱা যাব প্ৰকৃতিৰ শক্তি বুলি কোৱা যায় মায়া বুলিও ক'ব পাৰি প্ৰকৃতি শক্তি আৰু তৃতীয় তত্ত্বটো কি জীৱ গতিকে আমি যেতিয়া these are the three terms of his world manifestation গতিকে জগতত ব্ৰহ্মণে যেতিয়া অভিব্যক্ত হৈছে অৱশেষত গৈ পেলাই এই তিনিটা ৰূপত অভিব্যক্ত হৈছে জীৱ ৰূপে অভিব্যক্ত হৈছে বিশ্বৰূপে হৈছে জগত কসমস ব্ৰহ্মাণ্ড ৰূপে হৈছে অৰ্থাৎ এই জগতেই ব্ৰহ্মণ ঈশ্বৰ আত্মন যি বুলি আমি কওঁ আৰু এটা হল সেই ব্ৰহ্মণৰ শক্তি পাৱাৰৰ প্ৰকৃতি কাৰণ লজিক্যালি ব্ৰহ্মণ cannot exist without his power
Brahman cannot exist without his power. Without power, how he can rule us? He must have power. And that power aspect is called Shakti. So it is 1 in 2, 2 in 1. It's not separable. কেৱল আমাৰ মনৰ বাবে যদি অগ্নি আৰু অগ্নিৰ দাহিকা শক্তি আমি তেওঁক এটা তত্ত্ব বুলি কম নে দুটা তত্ত্ব বুলি কম, ইট ডিপেন্ডস অন ইউৰ মাইণ্ড। যদি কোনোবা মনে দুটা তত্ত্ব বুলি বুজিছে, হোৱাট ইজ দি প্ৰব্লেম? কোনোবাই যদি অগ্নি আৰু অগ্নিৰ দাহিকা শক্তি এটা তত্ত্ব বুলি বুজিছে, তাতো আমাৰ আপত্তি কৰিবলগীয়া নাই। গতিকে অগ্নি আৰু অগ্নিৰ দাহিকা শক্তি আমি সেপাৰেট বুলিও ক'ব পাৰো, দুটা পৃথক পৃথক তত্ত্ব বুলিও ক'ব পাৰো, আৰু এটা তত্ত্ব বুলিও ক'ব পাৰো। গতিকে এটা হ'ল ব্ৰহ্মণ, ব্ৰহ্মণৰ 2 নম্বৰ পাৱাৰ, আৰু এটা হ'ল জীৱ। গতিকে এই অৰ্থাৎ এই সমগ্ৰ ব্ৰহ্মাণ্ড, তাৰ পিছত প্ৰকৃতি অথবা শক্তি, আৰু এটা হ'ল 3 নম্বৰ জীৱ। আৰু এই শক্তি মায়া প্ৰকৃতি এটাই তত্ত্ব, ব্ৰহ্মণ আত্মন ঈশ্বৰ এটাই তত্ত্ব, জগত ব্ৰহ্মণৰ অভিব্যক্তি, 4টা তত্ত্ব বৈদিক কথা কলো। আৰু এই যে ভাৰতবৰ্ষই কৈছে এই সম্পূৰ্ণ এই মেনিফেষ্টেশ্যন হ'ল মেক্ৰকজম, এণ্ড উই আৰ দি মাইক্ৰকজম। গতিকে আমি আমাৰ পাৰ্টছ অফ বিং জানিবৰ বাবে প্ৰথমতে আমি জগতৰ কনষ্টিটিউশ্যনটো, কসমছৰ কনষ্টিটিউশ্যনটোৰ বিষয়ে জানি লোৱাৰ পিছতহে আমি জানিব পাৰিম। And with this, let me conclude here. If you want to interact, we can interact for a few minutes. যদি কোনোবাই কিবা আলোচনা কৰিব বিচাৰে, আমি 2-4 মিনিট আলোচনা কৰিব পাৰো। দাদা সুস্মিতা, হয় দাদা আপুনি একদম ষ্টাৰ্টিঙত যে আজি অধিকাৰ থাকিব লাগে বুলি ক'লে, হয়, এই অধিকাৰৰ অৰ্থটো কি? এস্পিৰেশ্যন, ইচ্ছা? এস্পিৰেশ্যন ইজ পাৰ্ট অফ, আপোনাৰ মূল কথাটো হৈছে অধিকাৰ মানে এলিজিবিলিটি। এলিজিবিলিটি, অৰ্হতা। যেনেকে আপুনি যেনেকে MA যদি কেমিষ্ট্ৰিত কোনোবাই BN কলেজত এডমিশ্যন ল'বলৈ বিচাৰে, এজনটো আপুনি BA ল'ৰাক এডমিশ্যন নিদিব, দিব আপুনি? গতিকে এতিয়া আপুনি যদি কয় যে তাৰ সায়েন্স বেকগ্ৰাউণ্ড থাকিব লাগিব, বাট দেট ইজ নট দি অনলি ক্ৰাইটেৰিয়া। তেওঁৰ লগত মিনিমাম অমুক পাৰ্চেণ্টেজ পাব লাগিব, তেওঁ BSc পাছ কৰিব লাগিব, অকল হায়াৰ ছেকেণ্ডাৰী। দেয়াৰ আৰ so many eligibilities. Aspiration is one of the major eligibility. Rather major নহয়, একেবাৰে মইতো কওঁ যে সেই aspiration, rejection and surrender. Aspiration is the primary eligibility to become অধিকাৰী। যদি aspiration নাথাকে, one cannot become অধিকাৰী। কাৰণ মোৰ প্ৰয়োজন, I have to aspire for. ঠিক। আৰু এটা কথা দাদা, এই যে ব্ৰহ্মণ আৰু আত্মন, যে ব্ৰহ্মণ ইজ উই আর দ্য মেনিফেষ্টেশ্যন অফ দ্যাট সুপ্ৰিম পাৱাৰ অৰ হোৱাট এভাৰ মে বি দ্য নেম। কিন্তু তথাপি ধৰক আপুনি মোৰ বন্ধু, আপোনাক মই ভাল পাওঁ, ছেকেণ্ড এটা মানুহক মই বেয়া পাওঁ, মোৰ শত্ৰু হয়। আলোচনা কৰিম যেতিয়া আমি পাৰ্টছ অফ বিং যেতিয়া কৰিম, কিয় যদি ইফ ওৱান ব্ৰহ্মণ হেজ বিকাম মেনি, আমাৰ প্ৰত্যেকৰে মনত সেইটো কুৱেশ্যন। মই মাত্ৰ এটা আপোনালোকে এইটো মনন কৰিব, তাৰ ওপৰত ডোন্ট ইণ্টেলেকচুৱেলি আপুনি ৰিফ্লেক্ট নকৰিব। সেই যিটো মই কথা আপোনালোকক এই প্ৰশ্নটো সুধিব বুলি মই জানো, সেইকাৰণে মই আজি গোটেই দিনটো মই ভাবি মই এটা আপোনালোকে কম্প্ৰিহেণ্ড কৰিব পৰা এটা উদাহৰণ মোৰ নিজৰ কোনো কিতাপৰ পৰা নহয়, মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা। আপুনি এজনেই মানুহ, মই এজনেই মানুহ। ঠিক আপুনি যি ধৰণে ক'লে, আপুনি কাৰোবাক কেতিয়াবা বেয়া পাইছে, কাৰোবাক ভাল পাইছে, কাৰোবাৰ প্ৰতি নেপোটিজিম কৰিছে, কাৰোবাক খং কৰিছে, কাৰোবাক মৰম কৰিছে, কেতিয়াবা বেছি মনোযোগী হৈ আছে, কেতিয়াবা আপুনি তামসিক হৈ আছে, কিন্তু মানুহ একজনেই, হয়নে? তাৰ মানে যদি আপোনাৰ এজন ব্যক্তিৰ মাজতে ইমান বিচিত্ৰ লীলা, আনকি দিনটোৰ মাজতো আপুনি 50টা আপোনাৰ ব্যক্তিত্ব প্ৰকাশিত কৰে, তেনেহলে এজন ব্ৰহ্মণৰ এই সমগ্ৰ জগত হওঁতে, জগতত যিবোৰ তত্ত্ব আছে,
আপুনি যদি ধৰি লয় সমগ্ৰ জগতৰ মানুহক এটা মানুহ বুলি ধৰি লওকচোন গতিকে আপোনাৰ ভিতৰত যেনেকে আপুনি এটা সময়ত আপোনাৰ মাজত খুব প্ৰেম বৃত্তি আপোনাৰ উদয় হৈছে আপুনি তেতিয়া সেই চেতনাৰ দ্বাৰা পৰিচালিত হৈছে যেতিয়া কোনোবা এজন মানুহে মানুহ এজনক হত্যা কৰিছে তেতিয়া আপোনাৰ প্ৰেম বৃত্তিটো কনচিল্ড হৈছে গতিকে মোৰ এজন মানুহৰ ক্ষেত্ৰতে মই দিনটোত 10টা মই ব্যক্তিত্ব প্ৰকাশ কৰো 10টা এটিটিউড প্ৰকাশ কৰো সেই বুলি মই কিন্তু 10 জন মানুহ নহয় I am essentially one indivisible being হয় নে নহয় গতিকে এটা মোৰ ক্ষেত্ৰত মই আৰু এটা দিওঁ সেকেন্ড এটা কথা যেতিয়া গীতা যেতিয়া অৰ্জুনক শ্ৰীকৃষ্ণই অভিব্যক্ত কৰাৰ পিছত বহুদিন পিছত যুদ্ধ শেষ হোৱাৰ পিছত অৰ্জুনে এদিন শ্ৰীকৃষ্ণক সুধিছে যে সখা তুমি যে মোক যুদ্ধৰ আগত যিবোৰ কথা কৈছিলা কি কৈছিলা মই সব পাহৰি গৈছো মোক তুমি আকৌ এবাৰ কোৱা কাৰণ সময় 3 ঘণ্টা 4 ঘণ্টাতে কৈছে কাৰণ 60 শ্লোক মাতুতে আপোনাৰ 4 ঘণ্টা মান লাগিছিল হয়তো গতিকে তেতিয়া কৃষ্ণই ক'লে বাপু গোপাই মোৰ দ্বাৰা এটো সম্ভৱ নহয় এতিয়া মই তেতিয়া তোমাক কৈছিলো from my highest consciousness তুমি পাহৰি গৈছা মই পাহৰি যোৱা নাই মই এতিয়া তোমাক ক'লে from my স্মৃতি কম এই যে শ্ৰুতি আৰু স্মৃতিৰ মাজত পাৰ্থক্য হ'ল শ্ৰুতি ইজ লাইভ দৰ্শন লাইভ টেলিকাষ্ট বুলি ক'ব পাৰি আপুনি শ্ৰুতি আৰু স্মৃতি হ'ল আপোনাৰ ৰেকৰ্ডেড ঠিক সেই ধৰণে আমি দিনটোৰ মাজত মোৰ মাজত সেই ব্ৰহ্ম চৈতন্যৰ পৰাকাষ্ঠাও আছে কোনোবাটো মুহূৰ্তত যিটো মুহূৰ্তত যিমানখিনি মই অভিব্যক্ত হ'বলৈ সুযোগ দিছো কাৰণ মোৰ এজন ব্যক্তিৰ মাজতেই মোৰ 50টা বিহেভিয়াৰ কৰো বিকজ অফ মোৰ গুণৰ পাৰ্থক্যৰ বাবে যেতিয়া যিটো গুণ প্ৰবল হয় তামসিক গুণ যেতিয়া প্ৰবল হয় তেতিয়া মই তামসিক ধৰণৰ ব্যৱহাৰ কৰিম যেতিয়া মোৰ মাজত ৰাজসিক গুণ হ'ব মই ৰাজসিক কৰিম যেতিয়া মোৰ সাত্বিক গুণ মই সাত্বিক গুণ হিচাপে কৰিম যেতিয়া মই অহংৰ দ্বাৰা পৰিচালিত হ'ম গতি এইবোৰে আমি পাৰ্টস অফ বিইং যেতিয়া কৰিম কিয় পাৰ্থক্যটো হয় এটা পাৰ্থক্য হোৱাটো আপুনি নিজৰ ব্যক্তিৰ লগত আপুনি সুস্মিতা সেনগুপ্তা এজন ব্যক্তি কিন্তু আপোনাৰ মাজত 50টা বিহেভিয়াৰ হৈছে তাৰ অৰ্থত কিন্তু এইটো নহল যে আপুনি সুস্মিতা সেনগুপ্তা নহয় কিন্তু আপোনাৰ এই 50টা ব্যক্তিত্ব আছে এইটো সত্য যেনেকৈ আপোনাৰ মাজতে যদি 50টা ব্যক্তিত্ব আছে তেলে গোটেই পৃথিৱীৰ মাজত আমি কোটি কোটি ব্যক্তিত্ব পাব পাৰো যদিও ব্ৰহ্মন এটাই আকৌ এটা দিওঁ উদাহৰণ এটাই ফ্ৰিজ আপুনি সেম কোম্পানীৰ ফ্ৰিজ আমি 50 জন মানুহে আমি দোকানৰ পৰা কিনি লৈ গলো সেম কোম্পানীৰ সেম মডেল সেম দাম সেম দোকানৰ পৰা আমি 50 জনে 50 জনৰ ঘৰত লৈ গলো 6 মাহ পিছত আমাৰ 50 জনৰে ঘৰত এই 50টা একে ধৰণে থাকিবনে কিন্তু অৰিজিনেলিটো সাবষ্টেন্সটো একেই আছিল কোনোবাই পাকঘৰত ৰাখিছে কোনোবাই ড্ৰয়িং ৰুমত ফ্ৰিজটো ৰাখিছে কোনোবাই কোণী ঘৰত ৰাখিছে কোনোবাই তাত মাংস ভৰাই থৈছে কোনোবাই তাত কুকড আইটেম ভৰাই থৈছে কোনোবাই অকল ফলমূল ভৰাই থৈছে গতিকে ব্যৱহাৰৰ ক্ষেত্ৰত পাৰ্থক্য হোৱাৰ অনেক কাৰণ আছে কিন্তু ফ্ৰিজ এটাই কোম্পানীৰ আইডেন্টিক্যাল ফ্ৰিজ আপুনি এজন মানুহৰ মাজত আনকি আমি ৰেপিষ্টৰ মাজতো কোনোবা মুহূৰ্তত তেওঁৰ পৰা একেবাৰে মনোৰম ব্যক্তিত্ব আমি দেখিবলৈ পাওঁ তেওঁৰ মাজত এজন মানুহে খং উঠাৰ সময়ত যি ধৰণে আপোনাৰ ব্যৱহাৰ কৰে তেওঁৰ যেতিয়া খংটো নুঠে he is altogether a different person কাৰণ খং উঠাৰ সময়ত তেওঁ এডভাৰ্স ফোৰ্সটোৱে তেওঁক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে তেওঁক যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আমি এইবোৰ কথাও পিছত পাতিম যেতিয়া এই যে সাইকোলজিক্যাল আমাৰ যেটো ডিস্টাৰবেন্স তেতিয়া আমি লাহে লাহে আমি হেবোৰ কৰিম সেইকাৰণে মই আপোনালোকক আৰু এটা মই কলো যেটো মই আজি যে এই যে তিনিটা ষ্টেজ শ্ৰৱণ মনন আৰু নিদিধ্যাসন যেতিয়া যেটো আপুনি যদি বহু বস্তু যদি মিক্স কৰি লয় তেনহলে কিন্তু আপোনাৰ সমস্যা হ'ব গতিকে আপুনি কম পৰিমাণে আজি যিখিনি কথা কোৱা হৈছে ৰিফ্লেক্ট অনলি অন দিস যদি তাৰ লগত বেলেগ কথা যুক্ত কৰি লয় তেতিয়া ইউ উইল বি গেটিং কনফিউজ ওকে ঠিক আছে দাদা থ্যাংক ইউ ধন্যবাদ আৰু যদি কোনোবাই কিবা সুধিব নহলে নমস্কাৰ বৈশালী
conclude otherwise. নমস্কাৰ। নমস্কাৰ দুটা শব্দ আহিছে, ভাল লাগিছে আপোনাৰ এক্সপ্লেনেশ্যন। মায়া এণ্ড মেনিফেষ্টেশ্যন, whether they are identical or there is some difference. কি মায়া এণ্ড মেনিফেষ্টেশ্যন, হয় মই কম Maya is power, Maya is the mechanism, and manifestation is the result. Brahman has manifestation. ব্ৰহ্মণেই জগত হৈছে, কাৰ দ্বাৰা হৈছে? মায়াৰ দ্বাৰা হৈছে। কিন্তু অকল মায়া নহয়, কেতিয়াবা শক্তিয়ে কাম কৰিছে, কেতিয়াবা মায়াই কাম কৰিছে, কেতিয়াবা প্ৰকৃতিয়ে কাম কৰিছে। মই সেই পাৰ্থক্যকেইটা লাহে লাহে মই গ্ৰেজুৱেলি কম, এতিয়াই মই ক'ব খোজা নাই, কাৰণ গোটেইখিনি ক'লে। গতিকে মায়া ইজ দি মেকানিজিম, মায়া ইজ দি ইনষ্ট্ৰুমেণ্ট, মায়া ইজ দি মিনছ, মায়া ইজ দি মেকানিজিম, মায়া ইজ দি পাৱাৰ। ঠিক সেইধৰণে তিনিটাই পাৱাৰ, তিনিটাই হ'ল ব্ৰহ্মণৰ এই যে ক'লো শক্তি। সেইবাবে কি বুলি কৈছে? দি পাৱাৰ অফ ইটছেল্ফ which does manifest what is in its being. In its being মানে ব্ৰহ্মণৰ বিইঙৰ ভিতৰত যি আছে, কেনেধৰণে কৈছে যে দি পাৱাৰ অফ ইটছেল্ফ which does manifest। কি মেনিফেষ্ট কৰে? পাৱাৰে মেনিফেষ্ট কৰে, শক্তিয়ে। আৰু সেই শক্তিটোৰ নাম কি? কৈছে শক্তিটোৰ নাম আমি শক্তি বুলি কৈছো, মায়া বুলিও কৈছো, প্ৰকৃতি বুলিও কৈছো। তিনিটাৰে যদিও কৈছে যে 3 names for the same thing, কিন্তু তিনিটাৰ কাৰ্যক্ষেত্ৰত অলপ অলপ পাৰ্থক্য আছে। মোষ্টলি মই খালি এটাই ইংগিত দিওঁ, শক্তি ইজ ৰিলেটেড টু ঈশ্বৰ, প্ৰকৃতি ইজ ৰিলেটেড টু পুৰুষ, এণ্ড মায়া ইজ ৰিলেটেড টু ব্ৰহ্মণ। মই এতিয়াই ক'ব খোজা নাছিলো, মই লাহে ধীৰে মই কম। যদি আপুনি পেয়াৰ হিচাপে যদি চাবলৈ যায়, ব্ৰহ্মণ, যেতিয়া ব্ৰহ্মণৰ কথা আলোচনা কৰিম আমি, তেতিয়া আমি ব্ৰহ্মণ আৰু মায়া আলোচনা কৰিম, বা আত্মন আৰু মায়া। আত্মনতকৈ ব্ৰহ্মণ এণ্ড মায়া। যেতিয়া ঈশ্বৰ হিচাপে আমি কথাটো বিবেচনা কৰিম, তেতিয়া আমি ঈশ্বৰ এণ্ড শক্তি। আকৌ যেতিয়া পুৰুষ হিচাপে ব্যৱহাৰ কৰিম, তেতিয়া পুৰুষ এণ্ড প্ৰকৃতি। গতিকে পুৰুষ, ঈশ্বৰ, আত্মন, ব্ৰহ্মণ আমি একেই শব্দ বুলি কৈছো। 3 names for one reality, কিন্তু তাৰ অলপ অলপ এটা অৱস্থাৰ এটা পাৰ্থক্য আছে। সেই কথাখিনি আমি কম আলোচনা কৰিম পিছত লাহে ধীৰে। হ'ব? হয়। It is an honor to have the opportunity to express my appreciation to all the dignitaries present. I am grateful to the esteemed delegates of the webinar for their presence and efforts in making today's session a success. I extend my sincere thanks to our honored resource person, Shri Digonto Biswa Sharma sir, for your words of inspiration and encouragement. Your words are greatly appreciated. My gratitude also goes to the director, coordinator, joint coordinator, and to the technical team members of the Capacity Building Center of Cotton University. Lastly, thanks to everyone who attended today's session and would like to hope for such further sessions future. Thank you. Good night all. Thank you and namaskar to all. Good night. Good night, Dada. Good night, good night, good night. Good night. Namaskar. Yes. Namaskar, namaskar. Good night, good night. হ'ব, কালি জইন কৰিব আকৌ। হয়, thank you, thank you, thank you.